নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিয়া BA, BSc, BCom ফাৰ্ষ্ট ছেমিষ্টাৰ CBCSৰ এৰিয়াৰ এক্সামিনেশ্যন ৰুটিনৰ সম্পৰ্কে আলোচনা কৰিবলৈ। প্ৰথমে আপোনালোকে জানি লওক যে এইখন ৰুটিন তেওঁলোকৰ বাবে যিসকলে CBCSৰ আণ্ডাৰত পঢ়িছিল আৰু তেওঁলোকৰ ফেইল কৰিছে বা বেক লাগিছিল, সেইকাৰণে এইখন ৰুটিন দিয়া হৈছে। কিন্তু আপোনালোকে চাব, আপোনালোকে যেহেতু ৰেগুলাৰ যিসকল হয়, বৰ্তমান ৰেগুলাৰ পঢ়ি আছে 4 ইয়াৰ অৰ্থাৎ FY UGPৰ আণ্ডাৰত, তেওঁলোকে বেলেগ এখন ৰুটিন পাব। এইখন ৰুটিন তেওঁলোকৰ কাৰণে নহয়। গতিকে যিসকলে CBCSৰ আণ্ডাৰত আছিল তেওঁলোকে চাই ল'ব পাৰে। আপোনালোকৰ এক্সাম আৰম্ভ হৈছে 15 ডিচেম্বৰ 2025 মানডেৰ পৰা। প্ৰথম পৰীক্ষাটো আছিলে হিন্দী, তাৰপিছতে হনাৰ্ছ ক'ৰ পেপাৰ 1। তাৰপিছতে আপোনালোকে এইখিনি চাই ল'ব। আৰু যিখিনি BSc আছে সেইখিনি BCom যিখিনি আছিলে সেইখিনি তলত আছে। BCom ফাৰ্ষ্ট ছেমিষ্টাৰ CBSE এৰিয়াৰ এক্সামিনেশ্যন ইয়াতে। ইয়াতে আৰু এটা বিষয় মই দেখাই দিছোঁ যে ইয়াতে লিখা আছে ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নটিফাইড লেটাৰ। ইয়াৰ মানে হৈছে আপোনালোকৰ যি প্ৰেক্টিকেল এক্সাম হ'ব সেইখিনি পিছত নটিফিকেশ্যন দিয়া হ'ব। তাৰপিছতে আপোনালোকৰ যিখিনি BCom আছিলে তেওঁলোকৰ এক্সামটো আৰম্ভ হৈছে 16 তাৰিখ অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা টুইজডে বিজনেছ কমিউনিকেশ্যন MIL। যেহেতু আফটাৰনুনত দেখাই নাই গতিকে মৰ্ণিং সময়তে হ'ব। চেম এইটো আপোনালোকে চাই ল'ব, ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নটিফাইড লেটাৰ। ইয়াৰ মানে হৈছে পিছত আপোনালোকৰ যি প্ৰেক্টিকেল এক্সাম হ'ব সেই বিষয়ে অৱগত কৰা হ'ব। গতিকে ইমানতে ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ।